নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ৰাতি এইখিনি কাম কৰিব লৈছোঁ। মই মেথি, পিঁয়াজ আৰু কালজিৰা উতলাই আছোঁ। আজি মই ভাবিছোঁ চুলিৰ যত্ন ল'ম। ইমান চুলিখিনি বেয়া হৈছে, ইমান সৰি আছে, তাৰপিছত উফি আৰু একেবাৰে চুলিখিনি ড্ৰাই হৈ গৈছে। সেইকাৰণে ভাবিছোঁ আজি অলপ চুলিৰ যত্ন লওঁ, সেইকাৰণে এইখিনি বনাই আছোঁ। ইফালে খালি এইখিনি কামেই কৰি নাই, মই ইফালে মেথি পানীও বনাই আছোঁ আৰু ইফালে ভাতো বনাই আছোঁ। যিহেতু ভাতটোতো খাবই লাগিব, সেইকাৰণে এয়া ভাতটো বনাই আছোঁ। ইফালে গোটেইখিনি ৰেডি হৈ আছে আৰু এনেকৈ মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। ইফালে এয়া মাছৰ জোল, মটন, তাৰপিছত এয়া ভাত। মই আকৌ ভাতখিনি কুকাৰত নবনাওঁ, এনেকৈ বনাওঁ, কাৰণ এনেকৈয়ে খাব লাগে হেনো। কুকাৰত খোৱাটো ভালো নহয় আৰু মোৰ কুকাৰৰ ভাত ভালো নালাগে, সেইকাৰণে মই এনেকৈয়ে বনাওঁ আৰু এনেকৈ খাই ভাতটো বহুত ভাল লাগে আৰু সেইকাৰণে এনেকৈয়ে বনাওঁ মই ভাতখিনি। আৰু আপোনালোকে কোনে কোনে এনেকৈ খাই জনাবচোন। মই কিন্তু এনেকৈ খাওঁ, কুকাৰত নাখাওঁ। আৰু এনেকৈ মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। ভাবিছোঁ আজি খোৱা বোৱাৰ লগতে মোৰ চুলিখিনিৰো যত্ন লোৱা হওক, সেইকাৰণে এয়া মাছৰ জোলকণো ৰেডি হৈ আহিলে। তাৰপিছত মই এইখিনি বন্ধ কৰি দিলোঁ আৰু ইফালে আমাৰ মটনো ৰেডি হৈ আহিলে আৰু ইফালে ভাতো হৈ আছে। আৰু এয়া মটনখিনি হোৱাৰ পিছত মই অলপ ঠাণ্ডা হোৱাৰ পিছত মই এয়া বাতিটোত নমাই থৈ দিছিলোঁ অলপ ঠাণ্ডা হ'বলৈ, কাৰণ ল'ৰাই গৰমে গৰমে খাব নোৱাৰে। ভাতটো যিহেতু গৰম আছে, সেইকাৰণে এইখিনি অলপ ঠাণ্ডা হ'ব দিছিলোঁ। আৰু তাৰপিছত মই এয়া মেথি পানীখিনিও শুকাই অকণমানি হৈ থাকিলে, এতিয়া মই এইখিনিও নমাই লৈছোঁ আৰু এইখিনি এতিয়া ঠাণ্ডা হ'ব দিম নমাই মেলি। তাৰপিছত এইখিনি যে আছে মেথি, পিঁয়াজ, কালজিৰা, এইখিনি যে বাচি গ'ল, এইখিনি আকৌ পেলাই নিদিওঁ। এইখিনিও মই কালি নৰসিংহৰ পাত, এল'ভেৰা মিক্স কৰি কিনি পেষ্ট বনাই এইখিনি চুলিত লগাব পাৰিম হেয়াৰ মাস্ক হিচাপে। আৰু চুলিখিনি এইখিনি লগালে যে বহুত পিছল হৈ যায়, তেতিয়া আৰু ফণিয়াবলৈ বহুত ভাল হয়। সেইকাৰণে সেইখিনিও পেলাই নিদিওঁ, সেইখিনিও ব্যৱহাৰ কৰিম। আৰু এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিওঁ। আৰু ইফালে পেটত লাগিছে ভোক, এতিয়া খায়ো লওঁ। খাই বৈ উঠি তাৰপিছত এইখিনি লগাম। এতিয়া এইখিনি থৈ আহোঁ আৰু তাৰপিছত এতিয়া ভাতখিনি বাঢ়ি লওঁ। আৰু ৰুটি 3খন লৈছোঁ, এইখন ল'ৰাৰ থালিত লৈছোঁ, তাই কিন্তু নাখায়, খালি তাৰ থালিত লৈছোঁহে, মই পিছত ল'ম। আৰু তাৰপিছত ভাত ল'ম। আৰু আপোনালোকেতো জানেই, কোনে কোনে মোৰ নিচিনা সিহঁতে জানিবই, ৰুটি খালেও যিমানেই ৰুটি নাখাওঁ কিয় ভাতটো লাগিবই। মই কিন্তু এনেকুৱাই আৰু, ভাত নহ'লে থাকিব নোৱাৰোঁ, ভাতটোৱে মেইন। তথাপিও ভাবিছোঁ আজি ৰুটি খাই থাকিম, কিন্তু ভাতটো দেখি নোৱাৰিছোঁ জানেনে। সেইকাৰণে অকণমান ভাত লৈ লৈছোঁ আৰু ৰুটিকেইখনো খাম। আৰু ইমান যে পেটটো কি ক'ব, আৰু ভাত নহ'লে থাকিবই নোৱাৰোঁ। ইফালে মটন লৈছোঁ, তাৰপিছত মাছৰ জোল, আজি পূৰা দগৰি খাম। আৰু এইফালে শাকৰ ভাজি, মাছৰ পেটু ভাজি, তাৰপিছত জাতিলাও ভাজি, একদম আজি ভালকৈ খানা খাম। আৰু তাৰপিছত 2টা লৈছোঁ কণ জলকীয়া। আৰু ইফালে মোৰ থালিখন ৰেডি কৰি লৈছোঁ। মোৰ থালিখন এনেই চিম্পুলকৈ থালতে লৈছোঁ, আৰু মই বাতি চাতি লোৱা নাই। মই এইবোৰ কৰি থাকিবলৈ নাই, ৰাতিখন ঠাণ্ডাখন সোনকালে খাব পালে হ'ল। আৰু এনেকৈ ৰেডি কৰি ল'লোঁ। আমাৰ ৰাতিৰ সাঁজ ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ কোনে কোনে খাই ভাল পায় জনাব। মোৰ কিন্তু খাই বহুত ভাল লাগে। ল'ৰাৰ থালিত খালি সজাইহে দিছোঁ, তাই কিন্তু নাখায় এইবিলাক। খালি সি মটনখিনিয়ে খাব। মাছৰ জোলেদি ভাবিছোঁ ভাতখিনি খাম ধুনীয়াকৈ, আৰু মটনখিনি ৰুটি দি ধুনীয়াকৈ খাম। কোনে কোনে মটন ৰুটি খাই ভাল পায় জনাব। মই কিন্তু ভাল নাপাওঁ, খালি লৈছোঁহে। আজি ভাবিছোঁ অলপ খালি ৰুটি খাই থাকিম, পেটটো কমক বুলি। পেটটো ইমান বাঢ়িছে, কিন্তু কি কৰিব, ভাতটো দেখি নোৱাৰিছোঁ, সেইকাৰণে অকণমান ভাতো লৈছোঁ। কাৰণ মোৰ ভাতেদিহে মটন খাই ভাল লাগে, সেইকাৰণে অকণমান ভাতো লৈছোঁ। ভাতৰ লগতো অলপমান টেষ্ট কৰিম, ৰুটিৰ লগতো খাম বুলি ভাতে ৰুটিয়ে দুটাই লৈছোঁ। আৰু এতিয়া পূৰা খাওঁ আৰু দগৰি। এনেকৈ যদি ডেইলি খাই থাকোঁ, ক'তনো পেটটো কমিব। পেটটো কমাৰ নামেই নলয় জানেনে। এনেকুৱা খাওঁ, এনেকুৱা খাব মন যায়। আগতে কিন্তু খোৱা বুলি ক'লেই খং উঠিছিলে, মায়ে ইমান গালি দিছিলে খোৱাৰ কাৰণে। এতিয়া আকৌ ক'বই নালাগে, ইমানেই ভোক লাগি থাকে, খায়ে থাকিব মন যায়। তাৰপিছত আৰু উপায় নাই, এনেকৈ খাই বৈ উঠি আজৰি হৈ মুখত এখন তামোল ভৰাই লৈ আহি গ'লোঁ মোৰ সেই পানীখিনি লগাবলৈ। এতিয়া ধুনীয়াকৈ লগাই লওঁ এইখিনি। এই দোকানৰ চিৰাম ব্যৱহাৰ কৰাতকৈ এইখিনি যদি ব্যৱহাৰ কৰা যায়, চুলিখিনি একদম ধুনীয়াকৈ সোনকালে বাঢ়িও আহে। তাৰপিছত চুলিৰ যিখিনি বেমাৰ থাকে, চুলি সৰা, তাৰপিছত চুলি ফটা, সেইখিনিও ভাল হৈ যায় ধুনীয়াকৈ। কিন্তু এই যত্ন কৰাটোৱে আমনি লাগে, আৰু কেতিয়াবা কৰিব মন নাযায়। ৰাতি ভাত খাই উঠি খালি শুব পালে হয়, বিচনাখন লাগে খালি। কিন্তু মাজে সময়ে যদি এনেকৈ যত্ন কৰা যায়, নিজৰ চুলি হওক বা দেহ ভৰি হাত ভৰি হওক, এই যে ঠাণ্ডা দিনত ফাটি যায়, এইবিলাক অলপ ঘৰতে যদি যত্ন কৰা যায়, এইবিলাকৰ বেমাৰৰ পৰা ৰেহাই পোৱা যায় আৰু ভাল হয়। কিন্তু কৰিবলৈ এলাহ, কি কৰিব।
উপায় নাই। তথাপিও ভাবিছোঁ আজি চুলিখিনি যত্ন লওঁ। এই চুলিখিনি যে মই এই বিয়াৰ আগতে এনেকৈ যত্ন কৰিছিলোঁ, তাৰপিছত আৰু কৰাই নাই। আজি বিয়া হোৱা মই 14 বছৰমান হ'ল জানেনে, চুলিৰ যত্নই বাদ দিছোঁ। একদম চুলি সৰি ইয়াত টপা হৈ গৈছে, আগফালে ধুনীয়া একদম মানে সৰি সৰি শেষ আৰু। এতিয়া একেবাৰে ধুনীয়াকৈ মাছাজ কৰি কৰি একদম লগাই লৈছোঁ আৰু চিৰামৰ দৰে। স্প্ৰে বটলত ভৰাই ল'লে ভাল, কিন্তু মোৰ স্প্ৰে বটল নাছিলে, সেইকাৰণে ইয়াই হাতেৰে একদম মোহাৰি মোহাৰি লগাইছোঁ আৰু। কি কৰিব, উপায় নাই যিহেতু হাতখন দুখনেৰে চলাই দিছোঁ আৰু। এতিয়া একেবাৰে গুৰিখিনিত লগাই লৈ তাৰপিছত আগখিনিতো লগাই দিছোঁ, আগখিনিও যাতে নাফাটে। আৰু এনেকৈ যদি কেইদিনমান একেৰাহে লগাব পাৰি চুলিখিনি, একদম আপোনালোকৰ মানে চকুৰ আগত গম পোৱা যাব যে একদম সোনকালে বাঢ়িও আহে, চুলি সৰা একেবাৰে বন্ধ হৈ যায়। মোৰ এতিয়া লগাওঁতে যে অলপমান চুলি সৰিছে, কাৰণ চুলি মোৰ সৰি আছে কাৰণে এইখিনি লগাব লৈছোঁ, সেইকাৰণে এতিয়া সৰিছে। কিন্তু কেইদিনমান পিছত আপোনালোকক মই দেখুৱাম, চুলি সৰা একেবাৰে বন্ধ হৈ যায় মোৰ। বহুত মানে এইখিনি ভাল আৰু। মই সেইকাৰণে এতিয়া ভাবিছোঁ নাই, এনেকৈ থাকিলে নহ'ব, বয়সো হৈ আহিছে, বয়স হৈ আহিলে এনেও মানে চব ফালৰ পৰা প্ৰব্লেমবোৰ দেখা দিয়ে। সেইকাৰণে আৰু এয়া নিজৰ যত্ন কৰিব লৈছোঁ অকণমান, মানে নিজৰ নহয় চুলিখিনিৰ আৰু। এয়া দেখিছে চুলিখিনি কেনেকৈ সৰি আছে, সেইকাৰণে সেইখিনি দেখিয়ে টপা হোৱাৰ ভয়তে এইখিনি আজি কষ্টকৈ লগাই আছোঁ আৰু। কি কৰিব, উপায় নাই, টপা হ'বলৈ মন নাই মানে। এই চুলিখিনি থকাৰ কাৰণে অকণমান দেখিবলৈ ধুনীয়া হৈ আছোঁ। চুলিখিনি নাথাকিলে একেবাৰে মানে কোনেও নাচাব সেইকাৰণে আৰু উপায় নাই, গিৰিকেও ঘূৰি নাচাব, এনেকুৱা অৱস্থা হ'ব। সেইকাৰণে আৰু ধুনীয়াকৈ চুলিখিনি যত্ন কৰিব লৈছোঁ আৰু। এতিয়া কিন্তু চুলিখিনি দেখিবলৈ একেবাৰে বেয়া হৈ আছে আৰু এনেকৈ লগাই ল'লোঁ।